Hello students, exercise 8.3 part 1 চাইছা নিশ্চয় বুজি পাইছা চাগে part 2 question number 2 পৰা মই আজি কৰিম question number 2 দুটা ম্যাথছ আছে part 1 part 2 question number 2 part 1 show that কৈছে দেখুৱা যে tan 48 degree tan 23 degree into tan 42 into tan 67 degree this equal to 1. तो आगर क्वेश्चन नंबर 1 जेनेকুৱা আছিল ঠিক তেনেকৈ হ'ব জাস্ট ইয়াত কৈছে শো ডেট বা দেখুৱা যে দিস ইকুৱেল দিস তানে যদি দেখুৱা বুলি নকলে হেতেন তানে এটো আনসাৰটো 1 ওলালে হেতেন এটা আমাক কৈছে দেখুৱা যে দিস ইকুৱেল দিস এটা আমি লেফট হ্যান্ড সাইডটো কৰিম তানে ৰাইট হ্যান্ড সাইড 1 আছে যদি 1 আছে তো হৈ যাব তে লেফট হ্যান্ড সাইডটো আমি পাতিম লেফট হ্যান্ড সাইড tan 48 tan 23 tan 48 degree into tan 23 degree into tan 42 degree tan 42 degree tan 67 degree tan 67 degree तो यार वैल्यू तो আমি চাও কি হয় যদি 1 ওলাইতে প্রুফ হৈ যাব সো দ্যাট লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড 1 আছে তো ইয়ার ভ্যালু যদি 1 ওলাইতে হৈ যাব তে ফার্স্ট তুমি অ্যাঙ্গেল কিটা চেক কৰা 48 23 42 67 ইয়াত কিবাটা মিলি আছে চোৱা কোন কেটা প্লাস কৰিলে 90 হয় 48 ৰ লগত কি প্লাস কৰিলে 90 হ'ব গোটেইখিনি মাল্টিপ্লাই হৈ আছে মন কৰিবা 48 আৰু 42 চেক কৰা 48 42 প্লাস কৰিলে 90 হয় দ্যাট মিন্স দিস ইজ কমপ্লিমেন্টারি অ্যাঙ্গেল অর্থাৎ 48 আৰু 42 কি হ'ব দুইটা সূক্ষ্মকোণ ইকুইট অ্যাঙ্গেল and 23 and 23 plus 67 যদি মই প্লাস কৰো 01 689 90 ঠিক আছে তে এটো কমপ্লিমেন্টারি অ্যাঙ্গেল আৰু এইটা কমপ্লিমেন্টারি অ্যাঙ্গেল তেনে হলে tan 48 আৰু tan 42 এটা কাম কৰা tan 48 into tan 42 মই বেলেগ একো কৰা নাই যিকিটাৰ মাজত ৰিলেশন আছে জাস্ট উছৰলৈ লৈ আহিছো আৰু এটা কি আছে tan 23 ডিগ্ৰী into tan 67 ডিগ্ৰী সো মই একো কৰা নাই জাস্ট এৰেঞ্জ কৰিছো এৰেঞ্জ কেনেকৈ কৰিছো 48 আৰু 42 মিলি 90 হৈ আছে গতিকে দুইটা মই উছৰত লিখিছো 23 আৰু 67 উছৰলৈ আনি এৰেঞ্জ কৰি লৈছো কোনোবা ষ্টুডেন্টে আতৰৰ পৰা কৰি দিব পাৰে প্ৰবলেম একো নাই তুমিও পাৰিবা দুই চাৰিবাৰ কৰাৰ পাছত কনফিউজ যাতে নহয় তাৰ কাৰণে মই এৰেঞ্জ কৰি উছৰলৈ দুইটা আনিছো ঠিক আছে এতিয়া আগৰ নিচিনা কৰিম আমি tan cot থাকিলে তো আমি তেনেকৈ আনসাৰ ডাইৰেক্ট কৰি দিব পাৰিলো হেতেন কিন্তু সব 10 এ আছে গতিকে আমি এটাই কাম কৰিম কি কৰিম tan 48 তো মই ৰাখি দিছো আগৰ নিচিনা tan 42 ঠাইত মই কি লিখিম 90 ডিগ্ৰী মাইনাস 48 প্ৰবলেমটো একো নাই 90 বা 48 মাইনাস কৰিলে তো 42 পাম ন আগৰ নিচিনা কৰি আছো বেলেগ একো নাই ইনটু tan 23 তো মই ৰাখি দিও যি হয় হ'ব tan 67 ত মই কি লিখিম tan 90 ডিগ্ৰী মাইনাস 23 ডিগ্ৰী ঠিক আছে tan 90 by 23 minus কৰিলে 67 পাম কাৰণ দুইটা সাম টু 90 হৈ আছে গলে 90 by 67 minus কৰিলে 23 পাম 90 by 23 minus কৰিলে 67 পাম তাতৰ ভাবি চিন্তি লাভ নাই আৰু বলে মাইনাস কৰিলে লাভ নাই এটা tan minus tan 90 degree minus theta ফৰ্মুলা আহি গল sin cos tan cos sec cosec tan 90 minus theta equal কি tan cot চেঞ্জ হ'ব tan কোলে চেঞ্জ হ'ব cot 48 cot theta again tan 23 degree tan 23 degree into tan 90 minus theta change hobo cot kiman hobo theta means ki 23 বুজি আছা না tan 90 degree minus theta equal kiman cot theta আছে জানো cot theta means এটো যাব ইয়াত কিমান আছে 23 degree গটিকে 23 tan 48 tan cot 48 সো অলপ আগত মই কৈছিলো tan or reciprocal tan theta reciprocal cot theta দুইটা পৰস্পৰ বিপৰীত অনুপাত আগৰ ভিডিওত মই কৈ গৈছো তোমালোকক যে দুটা পৰস্পৰ বিপৰীত অনুপাত যদি মাল্টিপ্লাই কৰা হয় তেনেহলে মাল্টিপ্লাই কৰিলে কিমান পাম 1 আৰু কিমান দেখা 3/4 তাৰ বিপৰীত কি 4/3 দুইটা মাল্টিপ্লাই কৰিলে কি হ'ব ইকুৱেল টু 1 হ'ব না a/b তাৰ ৰেচিপ্ৰকেল কি b/a মাল্টিপ্লাই কৰা কিমান হ'ব ইকুৱেল 1 tan আৰু cot পৰস্পৰ ৰেচিপ্ৰকেল অনন্য তেনেহলে tan আৰু cot ৰ পূৰণফল কিমান হ'ব ইকুৱেল টু 1 কেতিয়া হ'ব যেতিয়া এংগল কিটা সেম হ'ব থিটা বিটা আলফা 30 degree 60 degree অর্থাৎ ইয়াত যিমান আছে ইয়াত কিমানে আছে দেখিছা tan cot angle same this equal কিমান 1 23 tan cot this equal 1 into 1 equal to 1 part 1 finish question number 2 part 2
পাৰ্ট 2 আছে তোমাৰ আগৰ নিচিনা so that cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী minus sin 38 sin 52 equal right side আমি 1 দেখাব লাগে না এটো 1 নহয় এটো 0 হ'ব 0 দেখাব লাগে ঠিক আছে question number 2 question number 2 left hand side अच्छा equal 1 equal right hand side লিখিব লাগিছিল ঠিক আছে লিখি দিম মই ইয়াত question number 1 left hand side cos 38 degree cos 38 degree cos 52 degree cos 52 degree minus sin 38 sin 38 degree sin 52 degree left hand side তোমার পাতে লৈছো right hand side 0 আছে right hand side যদি এটো কৰিলে যদি 0 ওলাই তেনহলে তো প্রুফ হৈ গল sin cos 38 52 মই অবজার্ভ কৰি আছো 38 আৰু 52 প্লাস কৰিলে কিমান হয় 90 হয় না 38 আৰু 52 ঠিক আছে 38 আৰু 52 এটো যদি 38 এংগল হয় এটো কিমান হ'ব 52 হ'ব লাগিব sum of this angle 90 হয় তেটো এংগলৰ এটা সূক্ষ্ম কোণৰ sin যিমান ইটোৰ কিমান cos কিমানেই হ'ব তাৰমানে sin 38 আৰু cos 52 ইকুৱেল sin 38 আৰু cos 52 ইকুৱেল একেদৰে ইয়াৰ যদি মই cos লওঁ cos 38 sin 52 equal ho cos 38 sin 52 equal that means what this equal this মাজত কি চিন আছে minus 5 minus 5 equal কিমান 0 answer কিমান 0 হয় নহয় কেনেকুৱা পাইছা এটো ধৰিব পাৰিলে তো বহুত মজা পাবা মই আগত কৈছো ম্যাজিক যেন লাগিব কিছুমান ম্যাথছ এটা যদি তোমালোকে লিংক কৰিব পাৰিছা যদি মই কোৱা কথাবিলাক বুজি আছা একবাৰ হয়তো বুজি পোৱা নাই ওদিকে ৰিপিট কৰি চাবা যে মই কি ক'ব বিচাৰি আছো যে একবাৰ যদি ধৰি ল'ব পাৰিলা তেনহলে তো মজা লাগিব ঠিক আছে লেফট হ্যান্ড সাইড আমি এটা কৰিম ধঙত কৰিম cos 38 to 38 মই ৰাখি দিও বলে স্যার কি কৰিম কি নকৰিম ভাবি থাকি লাভ নাই মই cos 38 ৰাখি দিছো ইয়াক মই ভাঙিম কেনেকৈ ভাঙিম cos 90 পৰা মাইনাস কৰিম 90 পৰা কিমান মাইনাস কৰিলে 52 38 ভাবি থাকি লাভ নাই এটো লগতে থাকে মাইনাস sin 38 ৰাখি দিয়া sin 90 minus 52 ঠাইত মই কি লিখিছো 98 minus 38 কাৰণ 90 পৰা 38 মাইনাস কৰিলে কিমান 52 পায় this equal cos 38 cos 90 degree minus theta equal কিমান cos 90 degree minus theta equal to sin theta no sin theta minus sin 38 sin 90 degree minus theta equal cos theta means ki 38 এটা কি হল cos 38 sin 38 cos 38 sin 38 etu plus etu minus this cancel equal 0 that means right hand side hence proved ঠিক আছে question number 2 দুটা পার্ট আছে দুটাই মই কৰি দিছো নোট কৰি লও আমি question number 3 লে যাম question number 3 if tan twice a equal cot a minus 18 degree if tan twice a equal cot a minus 18 degree where twice a is an equiangle then find the value of a twice a is an equiangle and we have to find the value of a we are given बहुत easy अंको we are given what tan twice a is equal to cot a minus 18 degree check kora tan cot check cosec তাহলে কথাটো এনেকুৱা মই আগত কৈছো tan cot check cosec তাহলে কি সমকোণী ত্ৰিভুজৰ এটা সূক্ষ্ম কোণৰ tan যিমান হ'ব ইটোৰ cot কিমান হ'ব এতিয়া ইয়াৰ tan মই যদি এটো এংগল twice a এটো এংগল twice a এটো এংগল twice a আৰু এটো এংগল আমি কি বুলি বুজিম a minus 18 ডিগ্ৰী ঠিক এনেকুৱা বুজিবা তে ইয়াৰ tan twice a তাহলে ইয়াৰ a angle to tan ratio যিমান ইয়াৰ কি হ'ব cot কিমান হ'ব cot a minus 18 এটো পসিবল হয় tan cos check cosec sin cos tan cos check cosec না জানো
তো এইটো আমি একুইট আমাক কৈছে টুৱাইস এ ইজ এন একুইট এংগল চোৱা টুৱাইস এ ইজ এন একুইট এংগল টুৱাইস এ কি একুইট এংগল তো এইটো যদি একুইট এংগল হয় টেনৰ তাৰ 10 টুৱাইস এ যিমান হ'ব সেইটো একুইট এংগল আমি ধৰি লম তাৰ কত কিমান হ'ব এটা কথা হল এৰ ভ্যালু কি এৰ ভ্যালুটো কিন্তু আমি নাজানো চাবলৈ গলে দুইটা ইয়াত টুৱাইস এ প্লাস a minus 18 this equal definitely 90 degree hobo hobe lego বুজি আছো ইন্টারনাল ফ্যাক্ট তো মই কৈ আছো কোয়েশ্চন তো আমি তো কৰিমে কোয়েশ্চন তো মই কৰিম কিন্তু একচুয়ালি কোয়েশ্চন তো ইন্টারনাল হৈ আছে কি এই বস্তু বুজা যেনে এটা ট্রায়াঙ্গল আছে স্যার এটা ইকুইট এঙ্গল টুৱাইস তাৰ 10 লৈছে আনটো ইকুইট এঙ্গল দিস তাৰ কট লৈছে দুইটা তো সেম হবই we are given this equal this that means কি এটো আর এটো কমপ্লিমেন্টারি এঙ্গল sum of this and this equal what 90 for what value of a this equal 90 internally fact to হৈ আছে এটো ঠিক আছে তে a ভ্যালু আমি এটো থৈ দিছো মই চেক কৰিম মই এনসার উলিয়া পাছে চেক কৰি চাম ঠিক আছে টুৱাইস a plus a minus 18 ঠিক আছে এটো পার্ট মই তোমাক বুজাইছো কিবা এটা জি বুজি আছে we are given this equal this we have to find the value of a ঠিক আছে ইয়াত তুমি এটাই কাম কৰিবা লেফট সাইড চোৱা 10 আছে 10 রেশিও কি 10 আর ইয়াত কি আছে কট গতিকে আমি both side হয় 10 কৰিম নহয় both side কট কৰিম এটা রাইট হ্যান্ড সাইড টু কট আছে ইয়াক মই 10 লৈ নিয়াত কৈ ইয়াক মই 10 টু কটৰ নিচিনা লিখিম ইতিমধ্যে আমি পঢ়ি আহিছো tan থিটা ইকুৱেল ইতিমধ্যে আমি পঢ়ি আহিছো কি tan 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল cot থিটা or cot 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল what tan থিটা বুজাছো cot 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল কি tan থিটা বা tan থিটা ইকুৱেল টু মই এনেকৈ লিখিব পাৰো ন tan থিটা ইকুৱেল cot 90 ডিগ্ৰী মাইনাস থিটা cot 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল tan থিটা or tan থিটা ইকুৱেল cot 90 ডিগ্ৰী মাইনাস থিটা কথাটো একেই হ'ল গতিকে tan থিটাৰ ঠাইত মই যদি কটত প্ৰকাশ কৰি লিখিব পাৰো মই বিচাৰো টেনক মই কোনে নিম কটলে কটলে কিয় নিম ৰাইট সাইডে কি আছে কট গতিকে tan টো মই কটত প্ৰকাশ কৰি লিখিম আর ভ্যালুটো তো এটাই পাব লাগিব তাহলে মোৰ কাম কি হ'ব cot 90 ডিগ্ৰী মাইনাস টুৱাইস a বুজা tan টুৱাইস a ইকুৱেল মই এটো লিখিছো cot 90 ডিগ্ৰী মাইনাস টুৱাইস a ইকুৱেল tan a ঠিক আছে cot 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল tan থিটা পাইছো না গতিকে মই tan টুৱাইস a টো কেনেকৈ লিখিব পাৰো মই যদি কটত প্ৰকাশ কৰি লিখিব বিচাৰিছো তেনলে যদি মই tan ৰ ঠাইত cot লিখিছো তেনলে মই 90 মাইনাস থিটা দিস টাইপ দিস ইকুৱেল কিমান এটো বুজি আছা ও cot a minus 18 ডিগ্ৰী রাইট হ্যান্ড সাইড টো একো কৰা নাই এটো বুজিলা না বাৰু মই একো কৰা নাই এটো ফৰ্মুলা ইউজ কৰিছো cot 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল tan থিটা মই যদি tan থিটা টো লিখো উল্টাকে কৈছো tan থিটা ইকুৱেল cot 90 মাইনাস থিটা অৰ্থাৎ tan থিটা ইকুৱেল cot tanক মই কটত লিখিম গতিকে cot কন্টেন্ট কতলৈ পৰিৱৰ্তন হয় cot tan লৈ পৰিৱৰ্তন হয় পাই আছো আমি tan টো মই কটত পৰিৱৰ্তন কৰিছো তাহলে এটো কেতিয়া পৰিৱৰ্তন হয় 90 ডিগ্ৰী মাইনাস সামথিং তেনেকৈ টেবল লাগিব ন তো tan টো মই কটত লিখাৰ অৰ্থ কি 90 ডিগ্ৰী মাইনাস ইয়াত যদি থিটা আছে ইয়াত যদি বিটা থাকিলেহেঁতেন বা ইয়াত যদি x থাকিলেহেঁতেন মই ইয়াত কি লিখিলোহেঁতেন x tan k থাকিলেহেঁতেন মই ইয়াত কি লিখিলোহেঁতেন cot 90 ডিগ্ৰী মাইনাস কি লিখিলোহেঁতেন k অৰ্থাৎ ইয়াত টুৱাইস আছে ওই 90 ডিগ্ৰী মাইনাস কি লিখিছো মই টুৱাইস বুঝিছ এটা both side চোৱা cot মিলি গল এফালে cot আছে এফালে cot আছে cot টো উঠাই দিয়া ক্যান্সেল গৈছে বুলি নাভাবিবা উঠি যাব ইকুৱেল a minus 18 ডিগ্ৰী ঠিক আছে this equal to this হিনা কৈছিল মই এটা 0 আৰু 90 ডিগ্ৰীৰ ভিতৰত থিটাৰ ভ্যালু 0 গ্ৰেটাৰ দেন 0 or less than 90 ডিগ্ৰী 0 আৰু 90 ডিগ্ৰীৰ ভিতৰত যেতিয়া তুমি tan x equal tan y পাই আছা আমি ইয়াৰ পৰা কি লিখিব পাৰো x equal y লিখিব পাৰো তুমি যদি পাই আছা sin x equal sin y তেনলে মই লিখিব পাৰো x equal y tan x equal tan y তে x equal y এটো লিখিব পাৰো কেতিয়া লিখিব পাৰি যেতিয়া থিটাৰ ভ্যালু বা x ৰ ভ্যালু এটা x যে মই x লিখিছো x ৰ ভ্যালু যদি 0 ডিগ্ৰীত কৈ ডাঙৰ বা সমান বা 90 কৈ ডাঙৰ সৰু বা সমান হয় অৰ্থাৎ 0 আৰু 90 ভিতৰত থাকে তেনলে এটো পসিবল তেনলে ইয়াত ইকুইট এংগল টুৱাইস ইকুইট এংগল বুলি কৈছে গতিকে
এই এংগলটো এই গোটেই এংগলখিনি ক'ত আছে 90 ডিগ্ৰীৰ ভিতৰত আছে গতিকে cot x equal cot y therefore x equal y cot cancel গ'ল এটো লিখি দিয়া তোমাক কোনবাই ক'ব পাৰে কিন্তু cancel নাই যোৱা আৰু যদি তুমি ভাবিছা cancel কৈছে এইটা cancel গ'ল এটো সমান এটো থাকিল লিখি দিলা শুদ্ধ হৈ গ'ল কিন্তু তুমি ভুলকৈ বুজি থাকিলা মার্কস পাই যাবা শুদ্ধ এটো হৈছে ন ঠিক আছে তাহলে ইয়াৰ পৰা আমি এই ভ্যালুটো উলিয়াই দিব পাৰিম মই এটো অংক অলপ কৈছো আৰু পাছতো নিজে পাৰিবা এটা আমি আমাক লাগে we have to find the value of a for what value of a this equal to this just solve কৰা 90 degree minus 18 to মই ইফালে আনো plus 18 this equal a plus twice a twice বুজিছা ইফালে গৈছে ৰাইট সাইডে প্লাস হৈছে প্লাস কৰা 8 9 108 thrice a equal 108 divided by 3 3 6 গুণ 18 হয় কি মাটি আছে 3 3 গুণ 9 এক থাকিলে 18 3 6 গুণ 18 a equal 36 ডিগ্ৰী না a equal কিমান 36 ডিগ্ৰী সো a equal আমাক কৈছিল twice a is an equate angle find the value of a এর মান কিমান পাইছো এর মান 36 a equal 36 equate angle less than 90 degree হয় না but twice a is also equate angle মই যদি a equal 36 হয় তেনে twice a কিমান হ'ব 2 into 36 equal কিমান 72 degree less than 0 চেক কৰা less than 0 means কি equate angle twice a is equate angle twice a value কিমান 72 degree 72 কিমান equate angle এটা মই কৈছিলো a value 36 যদি হয় ইয়াত যদি a value বহাই দিয়া তুমি তেনেহলে এই গুটি গিটা sum of this and this angle 90 হ'ব লাগিব মই যদি 36 বহাই দিও a value কিমান আহিব 72 plus 36 minus 18 বুজি আছা এই ভ্যালু পুট কৰি মই চেক কৰিছো জাস্ট চেক ভেৰিফাই এখিনি তোমালোকৰ ম্যাথছ টু পাৰ্ট নহয় ম্যাথছ টু পাৰ্ট ইয়াত তো ফিনিশ হ'ব ন 32 72 plus 18 this equal 90 চেক কৰা 90 angle this plus this equal কিমান 90 ডিগ্ৰী মানে ম্যাথছ এটা তো আমি আখৰে আখৰে কৰি আনসাৰটো পাতি উলিয়াই দিলে নহয় তাৰ ম্যাথছটো ইন্টাৰনালি ফেক্ট কি হৈছে ইন্টাৰনালি হৈ আছে কি ভিতৰত কি চলি আছে এই কথাটো আমি বুজি থাকিব লাগিব কোৱেশ্চন এটা তাৰ আনসাৰটো জানিলো পৰীক্ষাত লিখিলো নম্বৰ পালো বাস সীমানতে শেষ নহয় বুজি লবা ঠিক আছে the next question number 4 নোট কৰা question number 4 কৰিম question number 4 বহুত ইজি 1 মাৰ্কৰ কাৰণে কেতিয়াবা আহে কেতিয়াবা 2 আৰু 1 মাৰ্ক আহে 1 মাৰ্কস বা 2 মাৰ্কসৰ কাৰণে এইটো আহিব বহুত ইজি চোৱা 10a equal cot b 10a equal cot b then prove that a plus b equal 90 কিবা বুজি আছে কোৱেশ্চনটো ভালকৈ পঢ়া এনসাৰটো কৰি দিম কোৱেশ্চন ভালকৈ চোৱা 10a equal cot b 10a equal cot b sin cos tan cos sec cosec মনত পৰিছে then we have to prove a plus b equal 90 degree 10a equal cot b এটো কেতিয়া পসিবল হ'ব মই তোমালোকক বঢ়াই sin cos হয় না tan cot মই লিখো sin a equal cos c tan a equal cot c jot angle a and c are two equate angle of a right triangle ঠিক আছে যদি a আৰু c দুটা সূক্ষ্ম কোণ হয় তেনেহলে সেই ক্ষেত্ৰত a tan জিমান tan a equal c সূক্ষ্ম কোণৰ cot কিমান কৈছো মই where a and c are two equate angle দুটা equate angle হলে হে এটো পসিবল এটা মই কৈছে tan a equal tan b আমি ডেফিনেটলি গম পাই আছো angle a আৰু angle b দুটা সূক্ষ্ম কোণ কাৰ সূক্ষ্ম কোণ এটা সমকোণী ত্ৰিভুজৰ বলে স্যার কেনেকৈ গম পালে সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণ বুলি a আৰু b আরে ভাই ট্ৰিগনোমেট্ৰিক ৰেশিও ক'ৰ পৰা লোৱা যায় সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণৰ সাপেক্ষে লোৱা যায় যেহেতু ইয়াত tan a দিয়া আছে tan এটা ট্ৰিগনোমেট্ৰিক ৰেশিও নিশ্চয় এটা সমকোণী ত্ৰিভুজ আছে কৰবাত নহয় কৰবাত যাৰ এটা সূক্ষ্ম কোণ a হ'ব লাগিব আৰু সেই সমকোণী ত্ৰিভুজটোৰ a সূক্ষ্ম কোণৰ সাপেক্ষে ট্ৰিগনোমেট্ৰিক ৰেশিও tan লৈছে ক্লিয়াৰ যে সূক্ষ্ম কোণ এটা আছে সমকোণী ত্ৰিভুজ হ'ব লাগিব অৰ্থাৎ এটা সমকোণী ত্ৰিভুজত a এটা সূক্ষ্ম কোণ b এটা সূক্ষ্ম কোণ আৰু দুইটা সূক্ষ্ম কোণৰ এটা সমকোণী ত্ৰিভুজৰ দুইটা সূক্ষ্ম কোণৰ যোগফল কিমান হয় 90 ডিগ্ৰী মই যদি এই ক্ষেত্ৰত কওঁ angle a plus c equal 90 ডিগ্ৰী কিয় কাৰণ ইয়াত মই angle a আৰু c সূক্ষ্ম কোণ দেখাই আছো but here angle a আৰু angle b সূক্ষ্ম কোণ আৰু we have to find a plus b equal 90 অলৰেডি আমি তো জানো a plus b equal 90 হ'বই লাগিব কাৰণ a আৰু b দুটা equate angle of a right triangle ঠিক আছে তেনেহলে
আমি এটা প্ৰুফ কৰি দেখাম তাকে প্ৰুফ কৰি দেখাম আমিতো জানোই অলৰেডি 90 হ'বই বাট বহুত সিম্পলিফাই কৰিব নালাগে অকনমানতে ওলাব we are given 10a equal cot b ঠিক আছে 10a equal cot b আগৰ অংকটোৰ লগত সিমিলাৰ ইয়াত 10 আছে ইয়াত cot আছে তুমি যদি ভাবা মই দুইটা cot কৰো কৰিব পাৰা তুমি যদি ভাবা দুইটা মই 10 কৰিম কৰিব পাৰা মই যিকোনো এটা দেখাই দিম প্ৰয়োজন হলে তুমি সিটো নিয়মত কৰি দিবা ঠিক আছে মই 10 দেখাম তোমালোকে আনসাৰ কতত কৰিবা যদি বুজি পোৱা মই 10 টো কতত লৈ যাম 10 টো কলৈ লৈ যাম কতত মই অলপ আগত কৈছো tan theta equal what 9 cot 90 degree minus theta cot 90 degree minus theta equal tan theta or tan theta equal cot 90 minus theta তো tan টো মই কতত এক্সপ্ৰেছ কৰিছো কতত প্ৰকাশ কৰি লিখোতে কি কও 90 minus theta তো tan টো মই কতত লিখিম cot তেনেহলে কি হ'ব 90 degree minus a ইয়াতে আছে this equal cot b so both side cot হৈ গল এটা মই এটো 10 তুমি এটো 10 ৰাখি এফালে cot টো 10 ত এক্সপ্ৰেছ কৰিব পাৰা মই কেনেকৈ কৰি দিছো তোমালোকে এটো নিয়মত কৰিবা প্ৰেক্টিস হ'ব both side cot উঠি গল কেনেকৈ উঠিল তো অলপ আগত মই দেখাইছো between 0 and 90 ডিগ্ৰীৰ মাজত যদি এটো হয় তেনেহলে if cot x equal cot y cot x equal cot y then x equal y when x plus y get less than 0 degree and greater than 0 degree and less than 90 degree yes so this and this between 90 degree মাজত আছে তাহলে cot 90 minus a equal মই কি লিখিম b cot উঠি গল b এটো ইফালে লৈ যাও 90 degree equal minus a ইফালে লিখি ও plus a plus b equal 90 degree পাস উলাই তো গল না a plus b equal 90 degree to proof কৰিব লাগে so second proof question number 5 note কৰাই তো 5 লৈ আছো question number 5 students sec 4a equal cosec a minus 20 we are given sec 4a equal cosec a minus 20 where 4a is an equate angle and we have to find the value of a যদি sec 4a equal cosec a minus 20 যত 4a এটা সূক্ষ্ম কোণ তেনেহলে এই কোণৰ মান উলিয়াব লাগে অলৰেডি এনেকুৱা এটা কৰি আহিছো তথাপি কৰি দিছো মই চোৱা we are given sec 4a equal cosec a minus 20 degree sin cos tan cos sec cosec again sec cosec check kora sec cosec sec 4a equal cosec a minus 20 so definitely 4a এটা equate angle হ'ব লাগে কৈ দিছে 4a is an equate angle তো এটা সূক্ষ্ম কোণৰ sec যিমান আন্ত সূক্ষ্ম কোণৰ cosec কিমান এটো পসিবল কেতিয়া মই বাৰে বাৰে কৈ আছো যে এটা সমকোণী ত্ৰিভুজৰ দুটা সূক্ষ্ম কোণৰ ক্ষেত্ৰত sin cos tan cos sec cosec ইকুৱেল হয় তে এটো সূক্ষ্ম কোণ হ'ব লাগিব এটো সূক্ষ্ম কোণ হ'ব লাগিব তাৰ মানে এনেকৈ এটা সমকোণী ত্ৰিভুজ যোৱাত কৰবাত আছে যত এটো কিমান হ'ব 4a আৰু এটো কিমান হ'ব a minus 20 তেনেহলে ইয়াৰ sec লৈছে sec 4a আৰু ইয়াৰ কি হ'ব cosec a minus 20 বুজি আছে তে এটো ইন্টারনাল ফ্যাক্টর হৈছে এটো ইয়াৰ পৰা আমি এটা সলভ কৰি ইয়াৰ ভ্যালু উলিয়াই দিম আৰু ইয়াৰ ডেফিনেটলি 4a plus a minus 20 ইকুৱেল কিমান হ'ব লাগিব 90 ডিগ্ৰী sum of two equate angle of a right triangle is always 90 degree ঠিক আছে the sum of this plus this is equal 90 degree we'll prove it তে sec আৰু cosec আছে এতিয়া আগৰ নিচিনা মই কৈছো হয় দুইটা sec কৰিম নহয় দুইটা cosec ত কনভাৰ্ট কৰিম ঠিক আছে মই যদি sec টো cosec ত কনভাৰ্ট কৰো তেনেহলে কি লিখিম আমি জানো cosec 90 degree minus theta equal to what sec theta और उल्टा के बुझा sec theta equal की cosec 90 minus theta the sec theta that is sec theta consider करो sec 4a तो मैं भाबी आছো sec theta this equal की हो cosec 90 degree minus theta that means 4a sec to मैं convert करिलो cosec ले this equal to cosec right side cosec a minus 20 ये cosec उठी गल both side cosec ना क्या हो गल বুলি होगा 90 degree minus 4a this equal to this a minus 20 we have to find the value of a 90 degree minus 20 left side of ahi gol plus a minus 4a right side of ahi gol plus 4a 90 20 1 1 0
this equal 5a, a plus 4a 5a, a equal 110 divided by 5, 5 dugun 10, 5 dugun 10, a equal 20. Value of a what? 22 degree. That means for angle 22 degree, sec 4a equal cosec a minus 20. ঠিক আছে, এর ভ্যালু যদি 22 ডিগ্রি হয়, মই যদি ইয়াত এর ভ্যালু পুট কৰো তেনেহলে 90 ডিগ্রি পাব লাগিব। পাম নে নাই চেক কৰো। 4a plus a minus 20, 4 into 22, এর ভ্যালু 22 পুট কৰি আছো। sum of two equal angle is 90 degree. চেক কৰা আমাৰ आंसर শুদ্ধ হৈছে নে ভুল হৈছে আমি গম পাই যাম। এর ভ্যালু 22 পাইছো মই, এর ঠাইত 22 পুট কৰো। 4a কি? 4a is an equal angle, a minus 2 another equal angle. Sum of two angles always 90 degree. ঠিক আছে, প্লাস 22 minus 20, 4 into 22 কিমান? 88, 88 plus 22 minus 20, 2, 88 plus 2, 90 পাস। ওকে, চেক কৰি চালো আমি দুটা ইকুৱেট এংগল 90 হয় নে নহয়। ফৰ দ্য ভ্যালু অফ a equal 22 ডিগ্ৰী। ওকে স্টুডেন্টস, নেক্সট কোৱেশ্চন নম্বৰ 6, 7, 8, 9। বাকি ৰিমেনিং পৰ্চন মই এটা ভিডিঅ' ফিনিশ কৰিম। তোমালোকে এইখিনিলৈকে বুজি লোৱা, আশা কৰিছোঁ বুজি আছা। ভালকৈ চেক কৰিবা, ৰিপিট কৰি চাবা, নোট কৰি ল'বা। ওকে।